সাংস্কৃতিক শোভাযাত্ৰা। ছয়গাঁৱৰ জনজাতীয় বসতি প্ৰধান অঞ্চল সাতপাৰাত সামৰণি পৰিল সাতপাৰা আঞ্চলিক যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষৰ। শনিবাৰে সাতপাৰা ৰাজহুৱা খেলপথাৰৰ পৰা অনুষ্ঠিত হোৱা বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে ভাস্কৰ্য শিল্পী বীৰেন সিংহই। তাৰ পিছতে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী আৰু ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যৰে শোভাযাত্ৰা কৰা হয়। সাতপাৰা আঞ্চলিক যুৱ সংঘৰ জনত ৰঙালী বিহু সন্মিলনৰ এই বছৰ আমাৰ সোণালী জয়ন্তী বৰ্ষ আৰু এই সোণালী জয়ন্তী বৰ্ষৰ আজি দ্বিতীয় দিন আৰু প্ৰথম দিনা আমাৰ খুব সুন্দৰভাৱে আমি প্ৰথম দিনা আমাৰ সামৰণি পৰিল আৰু এই সামৰণি পৰি আজি দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ আছিল সাংস্কৃতিক শোভাযাত্ৰা আৰু এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে আমাৰ বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহ ডাঙৰীয়াদেৱে। ছয়গাঁৱৰ পৰা বিশ্বজিৎ দাস, দৈনিক অগ্ৰদূত ডিজিটেল।